যোৱাকালি এটা বৰ বেলেগ ঘটনা চাওক কি লিখা আছে জয় জুবিন দা हम हैं तुम जंग में सुबह ट्रैवल करो ट्रैवल इज थेरेपी আমাৰ মানে এজনৰ ভৰি ভাঙা আছে যাব নোৱাৰে এটা থাকবই শেষ ঐ ইয়াতে ৰখি গ'ল আৰু অলপ পিছত আৰু এজন টপকিব কেইজন ৰখিব লাগিব बोलो लड़का पार्टी बोलो लड़की तो नहीं बोलेगा लड़का ही बोलो देख कुकी में बोलो कुकी है ना हाँ बोलो कुकी में बोलो ও মোর ধরিত্রী আয় চৰণতে দিবা ঠাই খেতিয়কৰ নিস্তাৰ নাই মাতিবি নে অসহায় দয়া কৰা দয়া अबे हम हैं तुम जंग में कोई भी है तुम जंग जा रहा है জয় জুবিন দা Hi Sahil. Hi. How are you bro? बहुत अच्छा लग रहा है Sahilर एजेंसी আছে সো এজেন্সি তুমি কৈ দিয়া डेल्टा फाइल लेवल এটা চাব পাৰে মোৰ ষ্টাইলটো চাইলা আমাৰ গোটেই নৰ্থ মই ডিসক্ৰিপশন দি দিম বাৰু Sahilৰ গোটেই ডিটেইলছটো বাকিখিনি কৈ দিয়া আমাৰ গোটেই নৰ্থ ইষ্টখন কভাৰ কৰা হয় প্ৰতিটো একদম ভাল বাজেট ফ্ৰেণ্ডলি হেৰি একদম গোটেই মেক্সিমাম ষ্টুডেণ্টৰ কাৰণে আমি এইটো খোলাম এইটো যিমান ষ্টুডেণ্ট আছে যিমান যি আছে চবেই বাজেট ফ্ৰেণ্ডলি এটা প্ৰাইচত এনেকৈ বহুত বিভিন্ন জেগা ঘূৰিবা যিহেতু মই ঘূৰি ভাল পাওঁ মই ট্ৰেভেল কৰিব পাৰোঁ মোৰ চবেই ট্ৰেভেল কৰক ট্ৰেভেল ইজ থেৰাপি ইয়েছ আৰু এটা কথা কওঁ Sahil
আমি নকওঁ যে আমাৰ গাইড হয়, কিন্তু মোৰ লগত এনেকুৱা বন্ধুত্ব হৈছে যে এজন বহুত ভাল ল'ৰা, বহুত ট্ৰাষ্টেড হয়। চ' আপোনালোকে যদি বিচাৰে, মোৰ যিখিনি চেনেলত যিখিনি ছাবস্ক্ৰাইবাৰ আছে, যিখিনি আপোনালোকে বিচাৰে, যদি ইয়াৰ থ্ৰুদি আহিব পাৰে, ডিছকাউণ্ট দি দিব, অকণমান হ'লেও ডিছকাউণ্ট দি দিব, আহি যাব। আৰু এনেকুৱা এটা প্লেচত আপোনালোকে আহিব পাৰিলে নিজক মানে এটা ফিল কৰিব, বেলেগ একো নাই। বহুত কষ্ট হয়, কিন্তু ফাৰ্ষ্ট অফ অল বহুত কষ্ট হয়, আৰু সেই কষ্টখিনি আপোনালোকে যেতিয়া পিক পইণ্ট আহিব, এই পিক পইণ্টৰ পৰা অহা ল'লে আপোনাৰ সেই কষ্টখিনি নোহোৱা হৈ যাব। ইমান যোনটো ভিউ আহে ন, বৰ ধুনীয়া এটা ভিউ আহে। অসমতো যে এনেকুৱা জেগা আছে আচৰিত লাগে। আৰু মই ইমান ঘূৰো, কিন্তু এই কথাটো মই শুনি আছিলোঁ, মই ভবা নাছিলোঁ যে এনেকুৱা ভাল লাগিব। চ' যদি এজেঞ্চি থ্ৰুদি আহিব লাগে, আহিলে বহুত ক্ষেত্ৰত পইচাৰ কোনো কম বেছি নহয়। এনেই এক্সট্ৰাকৈ নিজে পাৰ্চনেলি আহিলেও সেইখিনিয়ে পইচা খৰচা হ'ব, আৰু এজেঞ্চি থ্ৰুদি আহিলেও সেইখিনিয়ে পইচা খৰচা হ'ব। এজেঞ্চি থ্ৰুদি আহিলে বেনিফিট এইটোৱে আছে যে তেওঁ গাইড কৰিব। চ' মই বিচাৰোঁ যে আমাৰ চাহিলৰ এজেঞ্চি থ্ৰুদি আহক আৰু তেওঁকো হেল্প কৰক, আৰু আপুনি যিমান হেল্প কৰিব তেখেতক তাতকৈ বেছিকৈ হেল্প কৰি দিব। থেংক ইউ। নাও আমি গৈ আছোঁ উভতি। এতিয়া জাষ্ট ওলাইছোঁ ইয়াৰ পৰা, আহোঁতে 4 ঘণ্টা লাগিছে। এতিয়া আন্ধাৰ হৈছেই, প্ৰায় সন্ধিয়া হৈ গৈছে। এতিয়া নাজানো আমি কেতিয়া গৈ পাম, অকণমান লেট হৈ গ'ল। আমাৰ গাইডজন আগত গুচি গ'ল, এতিয়া আমি গৈ আছোঁ। চ' চাওক, ইয়াৰ পৰা যাব মন নাছিলে একচুৱেলি। এনেকুৱা ভিউ, কষ্ট হৈছে কিন্তু বহুত। 4 ঘণ্টা আহোঁতে লাগিছে, ৱাক কৰি আহিছোঁ। আকৌ 4 ঘণ্টা মেবি লাগিব, আই ডোণ্ট ন'। কিন্তু যিটো তৃপ্তি পাইছোঁ, এইটো কেমেৰাই এই ভিউটোক জাজ কৰিব নোৱাৰে, মই ভাবোঁ। আৰু মোৰ চকুৰে মই যেনেকৈ দেখিছোঁ, সেইখিনি নিজে আহিহে উপলব্ধি কৰিব পাৰিব। মই একো ক'বও নোৱাৰোঁ। এই কথাটো মই কৈও আপোনালোকক ব্যাখ্যা কৰিব নোৱাৰোঁ যে এনেকুৱা বুলি। হয়তো আপোনালোকে অনুভৱ অকণমান কৰিব পাৰিব, গোটেইখিনি কৰিব নোৱাৰে। সেইকাৰণে যদি পাৰে আহক এবাৰ, আহি কিনে আপোনালোকে আহি এই বস্তুটোক জাজ কৰক যে কেনেকুৱা প্লেচ। সঁচাই অসমখন ইমান ধুনীয়া, আমিহে এই বস্তুবোৰ ইউটিলাইজ নকৰোঁ বা মানুহক নেদেখাওঁ, কিন্তু বেলেগত আমি যাওঁ। কিন্তু অসমখনত যে এনেকুৱা ধৰণৰ জেগা আছে য'ত আমি যাব লগা আছে, সেইকাৰণে আমি একচুৱেলি আমাৰ মিজোৰাম যোৱা কথা আছিলে। ন' ডাউট মিজোৰামখনো আমাৰ নৰ্থ ইষ্টৰে হয়, কিন্তু তাৰ আগতে আমি ভাবিলোঁ, আমি ডিচাইড কৰিলোঁ সকলোৱে, প্ৰথমতে নিজৰ জেগাখিনি আমি এক্সপ্ল'ৰ কৰিম, আৰু সেইকাৰণে আমি আহিলোঁ ডিমা হাছাও। চ' প্ৰথমতে আমি নিজৰ অসমখনক আমি এক্সপ্ল'ৰ কৰিম। ডিমা হাছাও আহি গ'লোঁ, আৰু যিখিনি আমি ভাবিছিলোঁ, আশা কৰিছিলোঁ, তাতকৈ হয়তো বেছি কষ্ট হৈছে। যোৱাকালি এটা বৰ বেলেগ ঘটনা